নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ মই বিশাদেশ স্বাগতম জনাইছোঁ। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2-8-2024 গুৰুত্বপূৰ্ণ আপডেটেড নটিফিকেশ্যন আহি পৰিছে। ইয়াত উল্লেখ কৰা হৈছে নটিফিকেশ্যন ফৰ এক্সটেনশ্যন অফ এক্সাম ফৰ্ম ফিল আপ ডেট। এক্সাম ফৰ্ম ফিল আপ ডেটৰ সময় বৃদ্ধি কৰাৰ ওপৰত কেন্দ্ৰ কৰি এখন নটিচ প্ৰকাশ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে ইট ইজ hereby informed to all the concerned that the last date of submission of online payment for BEC learners only for degree and master degree second semester non-NEP syllabus examination 2024 and degree all course examination 2024 is extended as follows. গতিকে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নন NEP চিলেবাছৰ যিখিনি কেণ্ডিডেটৰ বেগ আছে বেগ থকা কেণ্ডিডেটসকলে যদিহে পৰীক্ষাটো দিব বিচাৰিছে আপোনালোকৰ পুনৰবাৰ সুযোগ সুবিধা প্ৰদান কৰিছে। অৰ্থাৎ আগত যি ডেট উল্লেখ কৰিছিলে সেই ডেটসমূহ পুনৰবাৰ বৃদ্ধি কৰি দিয়া হৈছে। তলত গুৰুত্বপূৰ্ণ ডেট উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে এক্সটেণ্ডেড লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 18/8/2024 উইথ ফাইন। গতিকে আপোনালোকে অন্তিম তাৰিখ ঘোষণা কৰিছে 18/8/2024 আৰু লগত ফাইন দিব লাগিব। লাৰ্নাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম। লাৰ্নাৰসকলে কোনো ধৰণৰ এক্সাম ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই, অনলি পে'মেণ্ট কৰিলেই হৈ যাব অনলাইন মোডত। তাৰপিছতে উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ নোটত কৰ্ডিনেটৰ্ছ আৰ নট ৰিকুৱাৰ্ড টু ছাবমিট চেণ্ড এনি হাৰ্ড অৰ ছফ্ট কপি অফ এক্সামিনেশ্যন ষ্টেটমেণ্ট টু দ্য ইউনিভাৰ্চিটি। গতিকে কৰ্ডিনেটৰসকলৰ বাবে জনোৱা হৈছে। আৰু এটা কথা উল্লেখ কৰিছে ৰেগুলাৰ লাৰ্নাৰ্ছ অফ NEP চিলেবাছ হু হেভ টেকেন অনলাইন এডমিশ্যন ইন ছেকেণ্ড ছেমিষ্টাৰ নিড নট পে' দ্য এক্সাম ফিজ এগেইন এণ্ড নিড নট ফিল আপ এক্সামিনেশ্যন ফৰ্ম। যিখিনি ৰেগুলাৰ কোৰ্চৰ ছেকেণ্ড ছেমিষ্টাৰ কেণ্ডিডেট আপোনালোকে এডমিশ্যন কৰোঁতেই সকলোখিনি ফিজ লৈ লোৱা হৈছে। আপুনি এক্সামৰ বাবে কোনো ধৰণৰ ফৰ্ম ফিল আপ আৰু কোনো ধৰণৰ পে'মেণ্ট কৰা আৱশ্যক নাই। নেক্সট পইণ্ট উল্লেখ কৰিছে ইনৰলমেণ্ট নাম্বাৰ অফ মাষ্টাৰ ডিগ্ৰী লাৰ্নাৰ্ছ অফ নন NEP চিলেবাছ। ইয়াত ইনৰলমেণ্ট নম্বৰ উল্লেখ কৰিছে যিখিনি নন NEP চিলেবাছ কোনবোৰ কেণ্ডিডেট ইলিজিবল ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। নন NEP চিলেবাছ অনুযায়ী 18, 19, 20, 21, 22, 2, 3, 1 যদি আপোনালোকৰ এই ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে তেতিয়া আপোনালোকে এক্সামৰ বাবে এলিজিবল। তাৰপিছত উল্লেখ কৰা হৈছে ইনৰলমেণ্ট নাম্বাৰ অফ ডিগ্ৰী লাৰ্নাৰ্ছ অফ নন NEP চিলেবাছ। যিখিনি ডিগ্ৰী কোৰ্চ আপোনাৰ নন NEP চিলেবাছত যদি আপোনালোকে পঢ়ে আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ হৈছে 17, 18, 19, 20, 21, 22। তেতিয়া আপুনি এক্সামৰ বাবে সুন্দৰকৈ আবেদন কৰিব পাৰিব, বেক পে'মেণ্ট কৰিব পাৰিব। অৰ্থাৎ অল কোৰ্চ বেক এক্সামিনেশ্যন ফৰ দি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন 2024 আৰ ভেলিড অনলি ফৰ দি বেটছ হুইচ ইনৰলমেণ্ট নাম্বাৰ বিগিন উইথ 16। আৰু কোনবোৰ অল কোৰ্চ বেক থকা যদি আপোনালোকৰ অল কোৰ্চ কেণ্ডিডেট ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ আপুনি অল কোৰ্চ কেণ্ডিডেট যদি আপোনাৰ 16 ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে তেতিয়া আপুনি পৰীক্ষাটো দিব পাৰিব। আৰু উল্লেখ কৰা হৈছে ন' এক্সাম ফৰ অল কোৰ্চ মাষ্টাৰ ডিগ্ৰী এছ দিছ টাৰ্ণাৰ ইজ ফ'ল'। গতিকে জনোৱা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। অৱশেষত চিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ এক্সামিনেশ্যন। এইটো খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। যিখিনি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নন NEP চিলেবাছ যদি আপোনালোকৰ বেক আছে অৰ্থাৎ যিখিনি নন NEP চিলেবাছত পৰিছে আপোনালোকৰ যদি বেক আছে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ বেকটো উঠাবলৈ হ'লে আপোনালোকৰ নিউ এণ্ড অল কোৰ্চত তেতিয়া আপুনি কি কৰিব লাগিব 18/8/2024 ভিতৰত আপোনালোকে ফাইনৰ সৈতে আপুনি কি কৰিব লাগিব আপোনালোকে পে'মেণ্ট কৰিব লাগিব অনলাইন মোডত। সেইটো কথা মনত ৰাখিব, কোনো ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই। আৰু এইটো কথা মনত ৰাখিব ইনৰলমেণ্ট নম্বৰ 18, 19, 20, 21, 22, 2, 3, 1 যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী নন NEP চিলেবাছ ছেকেণ্ড ছেমিষ্টাৰ ষ্টাৰ্ট হৈছে আপুনি সুন্দৰকৈ পৰীক্ষাৰ বাবে এলিজিবল। বা ঠিক সেইদৰে 17, 18, 19, 20, 21, 22 ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ যি নন NEP চিলেবাছত আপোনাৰ ইনৰলমেণ্ট নম্বৰ আছে সুন্দৰকৈ এক্সামৰ বাবে এপ্লাই কৰিব পাৰিব, অনলাইন মোডত পে'মেণ্ট কৰিব পাৰিব। অৰ্থাৎ এইটো আচলতে লেটেষ্ট ইনফৰ্মেশ্যনটোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ইনফৰ্মেশ্যনটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ইতিমধ্যে ভাল সুযোগ সুবিধা প্ৰকাশ কৰা হ'ল। গতিকে অনতিপলমে আপোনালোকে সুন্দৰকৈ আবেদন কৰিব পাৰিব, অৰ্থাৎ আপুনি ফিজ পে'মেণ্ট কৰিব পাৰিব। মনত ৰাখিব আবেদন কৰা অন্তিম তাৰিখ হৈছে বা পে'মেণ্ট কৰা অন্তিম তাৰিখ হৈছে 18/8/2024 উইথ ফাইন। ধন্যবাদ।